ভাৰতৰত্ন গোপীনাথ বৰদলৈ আৰু তেখেতৰ সুযোগ্যা পত্নী সুৰবালা বৰদলৈৰ সমাধি ক্ষেত্ৰটোক আমি শান্তিস্থল বুলি নামাকৰণ কৰিছিলোঁ আৰু প্ৰত্যেক বছৰেই তেখেতৰ জয়ন্তীৰ দিনা বা মৃত্যু দিৱসৰ দিনা তেখেতৰ অনুগামী কৃতজ্ঞ অসমীয়া জাতি ইয়াতে সমবেত হয়। কিন্তু বহুদিনৰ পৰা এটা অনুভৱ কৰা হৈছিলে যে এই সমাধিস্থলীখন আৰু অধিক উন্নত কৰিব লাগে, সুন্দৰ কৰিব লাগে আৰু তেখেতৰ যি অৱদান সেই অৱদানৰ লগত সংগতি ৰাখি ইয়াক আৰু অধিক গৰিমামণ্ডিত কৰিব লাগে। জাগা ইমান নাছিলে, বহুত কম মাটি আছিলে, তথাপিতো এই কম মাটিৰ ভিতৰতে আমাৰ লোক নিৰ্মাণ পথ বিভাগে যিমানখিনি কৰিব পাৰি ইয়াক এটা গৰিমামণ্ডিত কৰাৰ প্ৰচেষ্টা কৰিছিলে। নতুন বছৰৰ আৰম্ভণিতে এই শান্তিস্থলৰ নৱনিৰ্মিত যিটো ৰূপ বা নৱনিৰ্মিত যিটো স্বৰূপ তাক আজি ৰাইজৰ বাবে, জনতাৰ বাবে, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অনুগামীসকলৰ বাবে মুকলি কৰি দিবলৈ পাই আমি সঁচাকৈ কৃতজ্ঞ হৈছোঁ। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী, পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ বলীন বৰদলৈ আমি সকলোৱে আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ সাক্ষী হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকে জানে যে গুৱাহাটীৰ সৰ্বাংগীন বিকাশৰ বাবে আমি কাম কৰিছোঁ। গুৱাহাটী অকল গুৱাহাটীবাসীৰে নহয়, ই অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বৰ একমাত্ৰ মহানগৰ আৰু এই মহানগৰখনত প্ৰৱেশ কৰিয়ে ৰাইজে অসমৰ ওপৰত এটা ধাৰণা লয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ যে যিমানবিলাক আঁচনি চলি আছে এই গোটেই আঁচনিবোৰ সম্পূৰ্ণ হ'লে মহানগৰীখনে আন ভাৰতৰ এই ধৰণৰ মহানগৰসমূহৰ লগত ফেৰ মাৰিব পৰা অৱস্থাত উপনীত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।